नजर में कैसे जादू कर दिया तेरा पन बैठा है मेरा जिया जाने क्या होगा क्या बता pero tú vas por tela enseñando mucho y todo por fuera enseñando lo que hizo gastar en la tela বাবে জিয়াদল মিউজিক ফেষ্টিভেল ৰাইনো ক্লাবৰ সৌজন্যত আমি এই জিয়াদল অনুষ্ঠিত কৰিছোঁ ইয়াৰ উদ্দেশ্যটো হৈছে কি আমাৰ কিছুদিন আগত আপোনালোকে জানে ইয়াত হয় চবে সকলোৱে এই ইয়াত চিৰণী বুলি এটা জেগা আছে তাত আমাৰ কোনো কিছুমান দুৰ্বৃত্তই আমাৰ অসমৰ এই আপোনাৰ চিৰণীৰ ওচৰে আমাৰ অসমৰ দুজনমান ব্যক্তিক গুলীয়াই হত্যা কৰিলে আৰু সেই ঘটনাটোৰ পিছত অৰুণাচল আৰু অসমৰ যিটো ভাতৃত্ব আমাৰ মাজত যিটো ভাতৃত্ব আছিলে সেইটো বহুত আমাৰ দুৰ্বল হৈ গৈছিলে তেওঁলোকে অসমৰ আমাৰ ইয়ালৈ আহিবলৈ ভয় কৰিছিলে আৰু আমি তেওঁলোকৰ ওচৰলৈ যাবলৈ ভয় কৰিছিলোঁ সেই ঘটনা লৈ আমি উদ্দেশ্য আমি ধেমাজি ৰাইনো ক্লাবে যে আমি যে এটা সিদ্ধান্ত ল'লোঁ যে এটা আমি মিউজিক ফেষ্টিভেল কৰোঁ য'ত আমাৰ জিয়াদল থলীত আৰু জিয়াদল থলীত আমি মিউজিক হেৰি কৰিবলৈ গৈ অৰুণাচলৰ যিসকল লোক আছে তাত যিসকল গাঁওবুঢ়া আছে যি ইউথ কংগ্ৰেছ যিসকল লোক আছে তেওঁলোকৰ লগত আমি আলোচনা কৰিলোঁ আমি তেওঁলোকৰ লগত আলোচনা কৰি আমি এটা সিদ্ধান্ত ল'লোঁ যে জিয়াদল থলীত আমি এটা মিউজিক ফেষ্টিভেল আমি আৰম্ভ কৰোঁ আৰু এই মিউজিক ফেষ্টিভেলৰ পৰা আমি মঞ্চৰ পৰা আমি তেওঁলোকক এটা মেছেজ দিব বিচাৰিলোঁ যে অসমৰ আৰু অৰুণাচল আমি সদায় ভাতৃত্ব আৰু এই ভাতৃত্ব আমি সদায় বজাই ৰাখিম উঠি অহা প্ৰজন্মক আমি মেছেজ দিব বিচাৰিছোঁ অৰুণাচল প্ৰদেশ কোনো আমাৰ শত্ৰুতা নহয় অসম আমাৰ কোনো শত্ৰুতা নহয় সদায় আমি মিলিজুলি থাকিব লাগিব তৃতীয় নিশা আমাৰ প্ৰগ্ৰেমৰ আজি আছে চেৰি মেলৰ আৰু আমাৰ শ্বিলঙৰ এটা বেণ্ড আহিছে এটা সকলো ধেমাজিবাসী আৰু অসমবাসী লগতে অৰুণাচল সকলো বাই বন্ধুসকলক আমি আমন্ত্ৰণ কৰিছোঁ আৰু লগতে আমি এটা টিকেট আমি এটা ৰেট নিৰ্ধাৰণ কৰি দিছোঁ যিসকলে মানে সকলোৱে যেন এই আমাৰ প্ৰগ্ৰেমটো উপভোগ কৰিব পাৰে এই টিকেটৰ মূল্য আমি 300 টকাকৈ আমি নিৰ্ধাৰণ কৰি দিছোঁ কমিটি অসম আৰু অৰুণাচলৰ যিটো সীমা বিবাদ যিটো দীৰ্ঘদিনীয়া সীমা বিবাদ এইটো আমাৰ সম্পৰ্কটো আমাৰ ভাল কৰিবলৈ যিটো চেষ্টা চলাই আছোঁ তাত আমি সম্পূৰ্ণ ধৰণে সহযোগ পাইছোঁ কেনেধৰণৰ কাৰ্যসূচী ইয়াত আমাৰ 4দিনীয়া কাৰ্যসূচীত আমাৰ গোটেই 4দিনীয়া আমাৰ সংগীতৰ অনুষ্ঠান আছে গতিকে সকলো ৰাইজ আহে আৰু ইয়াত সম্পূৰ্ণ ধৰণে সহযোগ কৰিছে ক'ৰ দল ইয়াত অংশগ্ৰহণ কৰিছে অসম অৰুণাচলৰ আমাৰ যিবোৰ সাংস্কৃতিক দল তেখেতলোকে আহি ইয়াত অংশগ্ৰহণ কৰিছে গতিকে ভৱিষ্যতলৈও যেন আমাৰ মাজত সম্প্ৰীতি এনাজৰীডাল বান খাই থাকে তাকে আমি কামনা কৰিছোঁ জিয়াদল মিউজিক ফেষ্টিভেল এই গ্ৰাউণ্ডৰ পৰা এটা বাৰ্তা দিব বিচাৰোঁ অসমবাসী ৰাইজলৈ আমাৰ এই প্ৰকৃতিৰে ভৰা যিটো সৌন্দৰ্যপূৰ্ণ এইটো এলেকাটো সেইটো যাতে আৰু পৰ্যটকস্থলীলৈ আমি ৰূপান্তৰ কৰিব পাৰোঁ আৰু মিউজিক এই যিটো সাংস্কৃতিক মহোৎসৱৰ দ্বাৰা আমি ৰাইজক ইয়াত প্ৰচাৰ কৰাৰ এটা মাধ্যম হিচাপে আমি লৈছোঁ আৰু অনাগত দিনবিলাকত ভাবোঁ ৰাইজেও যথেষ্টখিনি সঁহাৰি দিব আৰু মৰম কৰিব জেগাটোৰ প্ৰতি আকৰ্ষিত হ'ব বুলি আমি আশা কৰিছোঁ এইটোৰ পৰা এইটো প্ৰথমবাৰ মিউজিক ফেষ্টিভেল সেইটো কৰিবলৈ যাওঁতে আমাৰ বহুত কষ্ট হৈছে ঘাট প্ৰতিঘাত আমি পাইছোঁ হ'লেও মানুহকেইজন যে আমাক ছাপৰ্ট দিছে আমাৰ অসমীয়া হওক অৰুণাচলে হওক চবেই মিলি ইমান ধুনীয়াকৈ এটা মই সাফল্য হৈছে বুলি মই নিজকে ভাবি লৈছোঁ আৰু আমাৰ যিটো জিয়াদল মুখখন ইমান ধুনীয়া এটা সুন্দৰ পৰিৱেশত আছে গতিকে এই জেগাডোখৰ আমি অথনিটো কৈ গ'ল মোৰ সতীৰ্থ এজন যে এই জেগাডোখৰ আমি অকল মানে বনভোজৰ স্থলী নোহোৱাকৈ এই জেগাডোখৰ মানে ডাষ্টবিন নবনোৱাকৈ আমি পৰ্যটক স্থলীলৈ ৰূপান্তৰিত কৰিব বিচাৰিছোঁ গতিকে সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ